So hello everybody, welcome to another session of NCERT Chemistry. I hope তোমালোক সকলোৱে আগৰ সেশনটো চাইছা আৰু আগৰ সেশনত আমি কি ডিসকাস কৰিছিলো এই টপিকটো solubility of a solid in liquid, saturated solution, polar, non-polar, আমি এইখিনি বস্তু ডিসকাস কৰিছিলো, right? So today we'll be continuing তাৰ পিছৰ টপিকৰ পৰা, which is solubility of a gas in liquid. So I hope তোমালোক সকলোৱে NCERT টেক্সটবুক বোৰ মাৰ্ক কৰি গৈ আছা আৰু এতিয়া NCERT টেক্সটবুক খন লগত লৈ পেলাই এই সেশনটো চাই আছা। চলো, তো let us begin. তো এটা solubility of gas in liquid বুলি ক'লে আমি এক্স্যাক্টলি কি জানো? gas in liquid বুলি ক'লে কি জানো? চোৱা, যদি আমাৰ তাত suppose এনেকে মই ইয়াতে লিকুইড লৈ লওঁ, ধৰা ইয়াতে পানী আছে, ঠিক আছে, ইয়াতে পানী আছে, এতিয়া তুমি যদি ইয়াতে যদি তুমি গ্যাস দি দিয়া তেনেহলে চোৱাচোন, তোমালোকেতো জানা যে গ্যাসৰ টেন্ডেন্সি কি হয়, গ্যাসটো লাইটাৰ হয় ন, তো গ্যাসে ইয়াৰে তলত যাব নিবিচাৰে, গ্যাসে উল্টা কি হ'ব, এনেকে ওপৰৰ ফালেহে যাব, হয় না নহয়? তো গ্যাস এনেকে ওলাই যাব, গ্যাস এনেকে ওপৰৰ ফালে এনেকে ওলাই যাব, কাৰেক্ট? তো যদি তুমি গ্যাসক লিকুইডত সলিবল কৰিব লাগে, সবতছে ইম্পৰ্টেন্ট কাম তুমি কি কৰিব লাগিব, তোমালোকে কৰিব লাগিব যে এই গ্যাস যাতে ওলাই নাযায় আমি ইয়াক ক্লোজ কৰি পেলাব লাগিব, বুজিছা? ক্লোজ কৰি পেলাব লাগিব। তো ক্লোজ কৰা মানে কি বুঝো আমি? ক্লোজ কৰা মানে কি? we need to apply pressure here. Okay, we need to apply pressure. So there is a very simple concept over here, that the solubility of gases increases with increase in pressure. Okay, গতিকে if you try to imagine this, you can see over here, ইয়াতে চোৱা তোমালোকে, চোৱা normally এটো এটা initial condition, ইয়াতে কি হৈ আছে চোৱা, ইয়াতে তোমাৰ এই ওপৰৰ পৰা this is your pressure, আমি ইয়াতে প্ৰেছাৰটো এপ্লাই কৰি আছো। তো এতিয়া বৰ্তমান কি হৈ আছে স্যাৰ, বৰ্তমান তোমাৰ ইয়াতে এইখিনি এই ব্ল্যাক বোৰ এইবোৰ হৈছে গ্যাস মলিকিউলস। এইটোত চোৱা তুমি ইয়াতে আমি প্ৰেছাৰটো বঢ়াই দিলো, আমি ইয়াতে প্ৰেছাৰ ইনক্ৰিজ কৰি পেলালো, চোৱা আমি ইয়াতে প্ৰেছাৰটো ইনক্ৰিজ কৰি পেলালো, ইনক্ৰিজ কৰাৰ লগে লগে তোমালোকে চোৱা, এতিয়া চোৱা এইটো তুলনা কৰা আৰু এইটো তুলনা কৰা, ইউ ক্যান ক্লিয়াৰলি সি কি ইয়াতে there is more gases, বুজিছানে? ইয়াতে গ্যাসেস বেছি আছে, ইয়াতকে গ্যাস মলিকিউলস ইয়াতকে বেছি আছে। তো এইটো কিয় হৈছে? ক্লিয়াৰলি প্ৰেছাৰ দিয়াৰ কাৰণে হৈছে, গম পাইছা? তো এই ওপৰৰ পৰা প্ৰেছাৰটো যিমানকে দিবা সিমানে বেছি গ্যাস ইয়াতে সলিবল হ'ব। তো আমি ডাইৰেক্টলি এইটো কথা আমি কেনেকে ক'ব পাৰো, হাউ উইল উই লেটস সে হাউ উইল ইউ ৰাইট দিস, আমি কি বুলি ইয়াক এক্সপেক্ট কৰিব পাৰো? তো চোৱা সিম্পল কথা, তাৰমানে the amount of gas will be directly proportional to the pressure বা partial pressure of the gas. হয় না? amount of gas ok আমি x এ দি দিও, x is basically mole fraction of the gas, x to হৈ গল গ্যাসৰ mole fraction, আৰু partial pressure বুলি ক'লে মই p বুলি কম। তো গতিকে আমি এইটো ডাইৰেক্টলি কেনে ক'ব পাৰো যে pressure is directly proportional to x, আৰু তোমালোকে সবেই জানা যে আমি proportionality গুচাবলৈ কনস্ট্যান্ট এটা ব্যৱহাৰ কৰিম, তো সেই কনস্ট্যান্টটো হ'ব p equal to khx, okay, যত x is the amount of gas. What is kh over here? Kh is আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট। তো kh কি হয়? kh কোৱা হয় হেনৰিজ কনস্ট্যান্ট বা হেনৰিজ ল কনস্ট্যান্ট বুলিও কয়, ওকে, kh। তো যদি তোমাক kh ওলাব দি আমি কেনেকে ওলাম? kh will be equal to p by x, সিম্পল কথা, kh equal to p by x। তোমাক যদি kh ওলাব দিয়ে আমি ইজিলি p by x কৰি পেলাই ওলাব পাৰো। এটা kh ৰ বিষয়ে আমাৰ তাতে অকমান ইয়াতে ইনফৰমেশন তোমালোকৰ বুকত দিয়া আছে। কেনেকৈ দিয়া আছে? এটা বস্তু হৈ গল কি, যদি টেম্পারেচার বাঢ়ে তেনেহলে kh ও বাঢ়িব, মন ৰাখিবা, টেম্পারেচার বাঢ়িলে kh বাঢ়িব। এটো ক'ত লিখা আছে? এটো ইয়াত চোৱা, ইয়াতে চোৱা তোমালোকে, এটো চোৱা, ইয়াতে চোৱা নাইট্ৰজেনৰ টেম্পারেচার 293 আছে, চোৱা kh আছে 76, হয়নে? আকৌ চোৱা নাইট্ৰজেনৰ টেম্পারেচাৰটো এবাৰ মই বঢ়াই দিলো, kh ও বাঢ়ি গৈছে, চোৱা। ঠিক তেনেদৰে চোৱা অক্সিজেন, চোৱা ইমানত আছে ইমান, 293 34 306 46। তো ক্লিয়াৰলি ইয়াতে কি দেখিছা? ইয়াতে আমি দেখিছো ন যে kh যদি বাঢ়ে টেম্পারেচারও বাঢ়িছে, টেম্পারেচার বাঢ়িলে kh বাঢ়িছে, হয় না নহয়? তো দিস রিলেশন ক্যান বি এস্টাবলিশড ওভার হিয়ার, হয় না? আৰু এটা কথা চোৱা, যেহেতু আমাৰ এটা গ্যাস আছে, হয় না নহয়? আমাৰ এটা গ্যাস আছে ন, তো মোৰ তাত সাপোজ এনেকে ক্লোজ বিকাৰ এটা আছে, এইটো মোৰ বিকাৰ,
ইয়াতে মোৰ গ্যাস মলিকিউলছবোৰ ইয়াতে আছে এনেকৈ গ্যাস মলিকিউলছবোৰ ইয়াতে আছে ঠিক আছে যদি তোমালোকে ইয়াত যদি তুমি যদি ইয়াত যদি টেম্পাৰেচাৰ বঢ়াই দিয়া টেম্পাৰেচাৰ বঢ়ালে কি হ'ব এই গ্যাস মলিকিউলছবোৰ ওলাই যাব বিচাৰিব কাৰণ আমি জানো ন টেম্পাৰেচাৰ বঢ়ালে গ্যাস কি হয় গ্যাস ট্ৰাইজ টু এক্সপান্ড যেতিয়া টেম্পাৰেচাৰ বঢ়োৱা তেতিয়া গ্যাসে কি কৰে গ্যাস ট্ৰাইজ টু এস্কেপ গতিকে আমি আৰু এটা ৰিলেশ্যন ইয়াতে পাম ৰিলেশ্যনটো কি হ'ব টেম্পাৰেচাৰ যদি বঢ়াও তেনেহলে কি হ'ব সলিবিলিটি কমিব টেম্পাৰেচাৰ বঢ়ালে সলিবিলিটি কমিব কাৰণ গ্যাসটো এস্কেপ কৰিব গতিকে এইটো আৰু এইটোৰ পৰা আমি এটা ডাইৰেক্ট ৰিলেশ্যনশ্বিপ কি পাই আছো চোৱা যে কেজ যদি বাঢ়ে তেতিয়া হলে সলিবিলিটি কমিব কেজ যদি বাঢ়ে তেতিয়া হলে সলিবিলিটি কমিব এইটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট কেজ যদি বাঢ়ে সলিবিলিটি কমিব ওকে কেজ যদি বাঢ়ে সলিবিলিটি কমিব হয়নে এতিয়া ইয়াৰ গ্ৰাফখন চোৱা গ্ৰাফখন কেনেকুৱা হ'ব what is the formula the formula is p is equal to khx আমি ইয়াক y equal to mx plus c কৰিব পাৰো তেতিয়া হলে ইয়াত you can see কি c কি হয় একোটো নাই গতিকে c হ'ব 0 তো এটা স্ট্রেট লাইন ইকুয়েশন হয় না নহয় this is the equation of a straight line তো আমি কি কৰো আমি y এর জায়গাত পাতিম p আমি x এর জায়গাত পাতিম x এ আছে মোল ফ্র্যাকশন তো গতিকে ইয়াতে মোল ফ্র্যাকশন এফালে হৈ গল প্রেসার এফালে হৈ গল মোল ফ্র্যাকশন c 0 আছে গতিকে 0 ৰ পৰা স্টার্ট হ'ব স্লোপ টু কি হয় kh গতিকে এনেকুৱা এটা গ্ৰাফ হ'ব where the slope is what slope is equal to kh তো এই গ্ৰাফখন চাওক এটা তোমালোকৰ বুকত এই গ্ৰাফখনে দিয়া আছে as you can see over here বুজিছা তো this is your equation okay ইয়াত তোমাক দিয়া আছে চাওক আৰু এটা ইম্পৰ্টেন্ট কথা ইয়াত কৈছে এইটো kh is a function of the nature of the gas তাৰমানে কি তাৰমানে kh is different for different gases তো ইয়াতে তোমালোকে লিখিব পাৰা that different gases have different values of kh so it depends on the nature of the gas এইবোৰ কেতিয়াবা true false statement questions আহে তো ইয়াতে এটা question তোমাৰ ইয়াতে পৰি আছে okay right আচ্ছা এতিয়া look at this যদি টেম্পারেচার বাঢ়িলে সলিবিলিটি যদি কমে টেম্পারেচার বাঢ়িলে সলিবিলিটি যদি কমে তেনেহলে তোমাক যদি মই এটা কোয়েশ্চন কৰো যে যদি মাছ সাজ যদি থাকে একুয়াটিক প্ল্যান্টস এন্ড এনিমেলস সাপোজ তোমাক মই এনেকুৱা অপচন এটা দিলো ইয়াতে তোমাৰ পানী আছে আৰু ইয়াতে মাছ আছে ইয়াতে এনেকৈ মাছ আছে ঠিক আছে মাছ আছে তো এই পানীৰ টেম্পারেচাৰটো ইয়াৰ যোনটো টেম্পারেচাৰ আছে সেটো কুল হ'ব লাগিব নে সেটো হট হ'ব লাগিব কুল হ'ব লাগিব নে হট হ'ব লাগিব এই টেম্পারেচাৰটো on the basis of this তুমি আনসার দিব লাগিব কি হ'ব কোৱা তোমালোকে তো কি হৈছে চোৱা টেম্পারেচাৰ বাঢ়িলে তো সলিবিলিটি কমে তো যদি টেম্পারেচাৰ বাঢ়ে তেতিয়া তাৰমানে ইয়াতে লেস গ্যাস সলিবল হ'ব আৰু মাছৰ কাৰণে কি থাকে মাছৰ কাৰণে এই পানীৰ ভিতৰত কি থাকে অক্সিজেন থাকে মাছৰ কাৰণে পানীৰ ভিতৰত অক্সিজেন এটো কোৱা হয় ডিজলভ অক্সিজেন বুলি ইয়াক কোৱা হয় ডিজলভ অক্সিজেন বুলি ওকে তো যেহেতু টেম্পারেচার বাঢ়িব সলিবিলিটি কমিব তো লেস অক্সিজেন গৰম পানীত অক্সিজেন কম থাকিব ঠাণ্ডা পানীত অক্সিজেন বেছি থাকিব তো ইন দিস কেস देयर উইল বি মোর অক্সিজেন তো যেহেতু ইয়াতে অক্সিজেন বেছি আছে গতিকে কুল উইল বি মোর সলিবল বুঝছানে যেতিয়া কুল থাকিব দ্যাট উইল বি মোর কমফৰ্টেবল হেতু ইয়াতে আমাক সেন্টেন্সত দিছে চ এই aquatic species are more comfortable in cold waters এটো তোমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট more comfortable in cold waters right aquatic species are more comfortable in cold waters তো ইয়াৰ পৰা আমি এইখিনি ইনফৰমেশন ইজিলি পাই যাম ঠিক আছে তো on the basis of Henry's law can we do this question আমি কৰিব পাৰিম না এটো চোৱাচোন কি কৈছে ফাৰ্স্ট গিভেন বোৰ আমি আইডেন্টিফাই কৰিব ট্ৰাই কৰা গিভেন কি আছে চোৱা assume that exerts a partial argon or কাৰণে কৈছে the gas is argon so partial pressure of argon what is p for argon এটো আর্গনৰ কাৰণে হ'ব তো p for argon to কি হ'ব this is 6 bar এই 6 bar বুলি কৈছে আমাক okay calculate the solubility kh given আছে 40 কিলোবাৰ বুলি কৈছে ইয়াতে 40 কিলোবাৰ বুলি কৈছে এইটো অকমান তুমি কিলোবাৰক 12 লৈকে নিব লাগিব তো এইটো কিলোবাৰক 12 লৈকে কেনেকৈ নিম 40 into 10 to the power 3 bar তো 12 লৈকে মই লৈ গলো এতিয়া মোক কি বিচাৰিছে ক্যালকুলেট দ্য সলিবিলিটি বিচাৰিছে তো
তো সলিবিলিটি কি আমি হেনৰিজ ল ফৰ্মুলাটো জানোই অলৰেডি হোৱাট ইজ দ্য ফৰ্মুলা আমি জানো যে according to Henry's law আমি কি জানো আমি জানো P is equal to KHX আৰু মোক কি বিচাৰিছে মোক সলিবিলিটি বিচাৰিছে সলিবিলিটি বিচাৰা মানে আলটিমেটলি x বিচাৰিছে ওকে তাৰ মানে x বিচাৰিছে তো মোক x লাগে তো therefore কি হ'ব therefore x is equal to what P by KH simple তো কিমান হ'ব আনসাৰ P আছে 6 KH আছে 40 into 10 to the power 3 আছে P by KH KH আছে 40 কিলোবাৰৰ পৰা বাৰ কৰিছো আমি গতিকে এইটো তলত আহিব 10 to the power 3 এইটো 10 to the power -3 হৈ গ'ল -3 হৈ গ'ল বাকি ইফালৰ আনসাৰ কিমান হ'ব 46 ন তো এইটো ধৰি লোৱা 2 2 কৰি লওঁ 2 3 যা এইটো 220 3 by 20 তো তেতিয়া হলে এইটো ইজিলি আমি কি কৰিব পাৰিম 20 0 যা এইটো 0 হ'ব 30 21 0 কৰি আছো 3 by 20 হে হয় এটা হ'ল 3 by 20 ডাইৰেক্ট কৰো 20 0 হ'ব 0.30 হৈ যাব 21 যা 20 21 যা 20 10 কেৰি হ'ব হ'ল 0.25 so 0.15 আশে পাশে এনেকুৱা কিবা এটা হ'ব লাগে 0.15 into 10 to the power -3 হ'ব মানে গতিকে এইটো কি হ'ব এইটো হৈ যাব আমি সদায় এনসাৰটো সদায় মনত ৰাখিবা দেই তোমালোকে কেতিয়াবা যদি এনেকে 0.15 পোৱা 1.5 দিবা 0.65 পাইছা 6.5 এনেকুৱা কৰিব ট্ৰাই কৰিবা তো 1.5 10 to the power -4 হৈ যাব 10 to the power -4 হৈ যাব this is equal to x 1.5 10 to the power -4 this is the answer I hope বুজি পাইছা right I hope তোমালোকে কৰিব ট্ৰাই কৰিছা তো যদি এইটো কোৱেশ্চন বুজি পাইছা তেনেহলে give me a thumbs up and ভিডিওটো লাইক কৰি দিবা অলৰাইট তো আমি আৰু ইয়াৰ কোৱেশ্চন কৰিম নেক্সট সেশন কেটাত